মোৰ নাম কিৰণ চন্দ্ৰ বৰুৱা, ঘৰ ডিব্ৰুগড়তে, মিলন নগৰ, পশ্চিম মিলন নগৰ। মোৰ মানুহজনক হাৰ্টৰ প্ৰব্লেম হৈছিলে ল'ৰাতে। ৰাতি অলপ গা বেয়া লাগিলত আৰু আহি ইয়াত দেখালোঁ। কৰিলত তেতিয়া ছাৰৰ লগত কণ্টেক্ট হ'ল আৰু ইয়াত নাৰ্ছিং হোমত। মমতি ছাৰৰ বিষয়ে যেতিয়া গম পালোঁ, তেখেত এইমছৰ এজন ৰিটায়াৰ্ড প্ৰফেচাৰ, আৰু তেখেতৰ যিখিনি পঢ়াৰ হেৰিখিনি চালোঁ মই আৰু তেখেতে ক'লে এনেকুৱা কৰিব লাগিব, এনজিঅ'গ্ৰাফি প্ৰথম টেষ্ট কৰিম, তাৰপিছত এনজিঅ' প্লাষ্টিক যিটো ছিষ্টেম আছে আৰু সেইটো কৰিব লাগিব। সেইটো ইমান ধুনীয়াকৈ অপাৰেশ্যনটোক বুজাই মেলি ধুনীয়াকৈ কৰিছে। তো আমি ইয়াতে যে তেনেকুৱা এজন ডক্তৰ লগ পাইছোঁ, সেইটো আমাৰ কাৰণে মই সৌভাগ্যৰ কথা বুলিও ভাবিছোঁ। মোক প্ৰতিটো কথাই বুজাই দিছে, কেনেকৈ তেখেতে অপাৰেশ্যন কৰিব পৰা সময়ত কি কৰিব সেইখিনি, আৰু আজিকালি সেইখিনি বুজি পোৱাটোও ডাঙৰ কথা। মোক সাহসটো আনি দিলে মানে। ইমান আমি বাহিৰলৈ যাব লাগে, অসমৰ পেচেণ্ট গৈ বাহিৰত হায়দৰাবাদ য'ত ত'ত যাব লাগে, তাত কিমান দিগদাৰী হয়, খৰচ হয়। বাকী সৃষ্টি হস্পিটেলৰ তেখেতসকলৰ আতিথ্য বা যিখিনি ছাৰ্ভিচখিনি সঁচাকৈয়ে ভাল লাগিলে। আমি ইয়াতে এখন এনেকুৱা বাহিৰত গৈ চিকিৎসা কৰাতকৈ ইয়াতে এনেকুৱা সুবিধাখিনি পোৱাৰ কাৰণে আমি ভাগ্যৱান বুলিয়ে ভাবিছোঁ।